वेलकाम टू सेवा पाठशाला। तुम्हालोकर अসমীয়াৰ যিখিনি ইম্পৰ্টেণ্ট ৰচনা আছে মই ইতিমধ্যে 5টা তোমালোকক আপলোড কৰিছো। গতিকে তোমালোকে কি কৰিবা ভিডিঅ'ৰ ডেসক্ৰিপচন বা তোমালোকে চেনেলত গৈ প্লেলিষ্টত গৈ পাই যাবা। গতিকে আজিৰ ইম্পৰ্টেণ্ট ৰচনাৰ ভিতৰত আলোচনা কৰিম যে শৈক্ষিক পৰিৱেশ গঢ়াত ছাত্ৰ ছাত্ৰীৰ ভূমিকা। খুবেই এটা জৰুৰী ৰচনা, এটো পৰীক্ষাত আহিব পাৰে। বলা আমি ৰচনাটো আলোচনা কৰো। প্ৰথমতে প্ৰস্তাৱনাত লিখিবা বা আৰম্ভণি। শিক্ষা এক উমৈহতীয়া আৰু বহুমাত্ৰিক প্ৰক্ৰিয়া। মানৱ জীৱনত শিক্ষাৰ প্ৰক্ৰিয়া মৃত্যুৰ সময়লৈকে চলি থাকে। যদিও আনুষ্ঠানিক শিক্ষাৰ একোটা নিৰ্দিষ্ট স্তৰ থাকে। এই স্তৰ প্ৰাথমিক পৰ্যায়ত আৰম্ভ হৈ বিশ্ববিদ্যালয় আৰু কাৰিকৰী শিক্ষাসমূহৰ ক্ষেত্ৰত স্নাতকোত্তৰ পৰ্যায়ত শেষ হয়। অৱশ্যে গৱেষণা বা উচ্চতৰ শিক্ষাৰ ক্ষেত্ৰত আনুষ্ঠানিকতাৰ কোনো বাধা নিষেধ নাই। আনুষ্ঠানিক শিক্ষাৰ সৰ্বোত্তম উপযোগিতাৰ ক্ষেত্ৰত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী এই দুই পক্ষই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। আচলতে অভিভাৱক, ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক এই তিনিও মিলিহে এটা সুস্থ পৰিৱেশৰ আধাৰশিলা গঢ়ি তোলে। এনে চোৱা শৈক্ষিক পৰিৱেশ আৰু ইয়াৰ চমু পৰিচয়। শৈক্ষিক পৰিৱেশনো কি? এই প্ৰশ্নৰ উত্তৰ যদিও একে ভাষাৰে দিয়া টান, তথাপি চমুকৈ ক'বলৈ গ'লে শৈক্ষিক পৰিৱেশ বুলিলে শিক্ষাদানৰ বাবে প্ৰয়োজনীয় উপাদানসমূহৰ সঠিক উপস্থিতিকে বুজা যায়। এটা সুস্থ পৰিৱেশৰ বাবে এখন বিদ্যালয়ত উপযুক্ত শিক্ষণ সঁজুলি, পাঠ্যপুথি, নিয়মীয়া উপস্থিতি, শিক্ষক ছাত্ৰ-ছাত্ৰীৰ সুমধুৰ সম্পৰ্ক এই সকলো বিষয় আহি পৰে। শ্ৰেণীকোঠাৰ ভিতৰতো শৈক্ষিক পৰিৱেশৰ অবিহনে শিক্ষাদান আৰু শিক্ষা গ্ৰহণ দুয়োটাই আধৰুৱা অথবা অসম্পূৰ্ণ হৈ ৰয়। সেয়েহে উপযুক্ত সা-সঁজুলিৰ নিয়মীয়া উপস্থিতিৰে শংকাহীন পৰিৱেশত শিক্ষাদানৰ প্ৰক্ৰিয়া পৰিচালিত হোৱা উচিত। এতিয়া লিখিবা যে শৈক্ষিক পৰিৱেশ গঢ়াত ছাত্ৰ-ছাত্ৰীৰ ভূমিকা। ভাৰতীয় সমাজ সংস্কৃতি দৰ্শনত গুৰু শিষ্যৰ সম্পৰ্কৰ কথা বাৰে বাৰে দোহাৰি অহা হৈছে। অৰ্থাৎ গুৰু শিষ্যৰ মাজত সুস্থ সম্পৰ্কই সুস্থ শিক্ষা আৰু সুস্থ সমাজৰ বুনিয়াদ গঠন কৰে। এনে পৰিপ্ৰেক্ষিতত এই সম্পৰ্ক সুস্থ আৰু সন্মানজনক কৰি ৰাখিবৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰো সমানেই গুৰুত্বপূৰ্ণ অৱদান থকা উচিত। শিক্ষকৰ প্ৰতি সন্মান, বিদ্যালয়ৰ প্ৰতি স্নেহ আৰু সন্মান, বিদ্যালয়ৰ পৰা দিয়া কাম সময়মতে কৰা, শ্ৰেণীকোঠাত নিয়মীয়া উপস্থিতি, আন্তৰিকতাৰে শ্ৰেণীকোঠাৰ আলোচনাত অংশগ্ৰহণেৰে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাদান প্ৰক্ৰিয়াটোক এক সফল আৰু আনন্দদায়ক প্ৰক্ৰিয়ালৈ পৰিৱৰ্তন কৰিব পাৰে। সেয়েহে প্ৰায়বোৰ শিক্ষানুষ্ঠানতে 85ৰ পৰা 90% উপস্থিতি আৰু 100% গৃহকৰ্ম দাখিল, পৰীক্ষাত নিয়মীয়া উপস্থিতি আদি বাধ্যতামূলক কৰা দেখিবলৈ পোৱা যায়। ছাত্ৰানং অধ্যয়নং তপ। এই আপ্ত বাক্যশাৰী সাৰোগত কৰি ছাত্ৰ-ছাত্ৰীসকলে যদি নিয়মীয়া আৰু গভীৰ অধ্যয়নক এক অভ্যাস হিচাপে গঢ়ি তোলে, তেতিয়াও শৈক্ষিক পৰিৱেশ সুস্থভাৱে গঢ় দিয়াত সহায়ক হ'ব। সৰ্বপল্লী ৰাধাকৃষ্ণনৰ পৰা আৰম্ভ কৰি APJ আব্দুল কালামলৈকে সকলো মনীষীয়েই ছাত্ৰ-ছাত্ৰীৰ গভীৰ অধ্যয়নৰ কথা দোহাৰি আহিছে। শ্ৰেণীকোঠাত শিক্ষকে পঢ়ুৱা পাঠ বিষয় এটা নিজাকৈ অধ্যয়ন কৰি আহিলে শিক্ষকৰো পঢ়ুৱাত সুবিধা হয়। অন্ততঃ যিকোনো বিষয়ৰ প্ৰাথমিক জ্ঞান ঘৰতে আহৰণ কৰি আহিলে বিদ্যালয়ত শিক্ষাগুৰুসকলে তাক আৰু সুন্দৰকৈ বৰ্ণাব বা বিশ্লেষণ কৰিব পাৰে। সেয়েহে ছাত্ৰ-ছাত্ৰীসকলে নিয়মীয়া অধ্যয়নৰ জৰিয়তে শৈক্ষিক পৰিৱেশ এটা সুস্থ আৰু সবল কৰি ৰখাত গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াব পাৰে। শিষ্টাচাৰ, সন্মান, নিয়মানুৱৰ্তিতা আদি মানৱীয় গুণৰ ছাত্ৰ জীৱনত বহুতো ভূমিকা আছে। সেয়েহে ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলে ছাত্ৰ-ছাত্ৰীসকলৰ সদাচাৰী, শিষ্টাচাৰী আৰু নিয়মানুৱৰ্তিতা কৰি তোলাৰ বাবে সদায়েই প্ৰচেষ্টা কৰা উচিত। বিশেষকৈ পঢ়াৰ ক্ষেত্ৰত নিয়মানুৱৰ্তিতা আৰু সময়ৰ সদ্ব্যৱহাৰ অতি প্ৰয়োজনীয় গুণ। সেয়েহে যিমান দূৰ পাৰি ছাত্ৰ-ছাত্ৰীসকলে নিজাকৈ আৰু অভিভাৱকসকলেও এনেবোৰ গুণৰ প্ৰয়োজনীয়তা সম্পৰ্কে জ্ঞান আহৰণ কৰা উচিত। সময়মতে বিদ্যালয় গৈ পোৱা, সময়ত শৈক্ষিক কাৰ্যকলাপ সমাপ্ত কৰা, নিয়মীয়া উপস্থিতি আদিবোৰৰ জৰিয়তে এখন বিদ্যালয়ত এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে নিজকে সফল ছাত্ৰ-ছাত্ৰী হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰে। এতিয়া সামৰণিত লিখিবা যে প্ৰস্তাৱনাত উল্লেখ কৰাৰ দৰে শিক্ষাদান বা শিক্ষণ প্ৰক্ৰিয়া কেতিয়াও একমাত্ৰিক প্ৰক্ৰিয়া নহয়। সেয়েহে ছাত্ৰ-শিক্ষক দুয়ো মিলিহে এই প্ৰক্ৰিয়াৰ প্ৰকৃতাৰ্থত গঠনমূলক আৰু সফল কৰি তুলিব পাৰে। সেয়েহে ছাত্ৰ-ছাত্ৰীসকলেও এই দিশত নিজাকৈ আগভাগ লোৱা উচিত।